So I will give one recap from the last class, then I will start rounding numbers nearest to hundreds and thousands. Okay, nearest to hundreds and thousands. I guess tomorrow thousands nine, only rounding of nearest to hundreds. So hundreds or okay, I mean discuss today. Okay, so all of you be ready. আৰু সবে ভালকে বোৰ্ডত চাই যাবা মই যেতিয়া তোমালোকক লিখিবলৈ কম অনলি তেতিয়া তোমালোকে লিখিবা যেতিয়া মই তোমালোকক লিখিব কম অনলি তেতিয়াহে তোমালোকে লিখিবা দেই আগতে লিখিব নালাগে ঠিক আছে মই জাস্ট চাওঁ তোমালোকৰ কিতাপত কি কি আছে এক সেকেন্ড Okay, তোমালোকে জুনে জুনে ৰাউন্ডিং অফ বুজি পাইছা ভেৰি গুড ঠিক আছে মই তোমালোকৰ কাৰণে ৰাউন্ডিং অফৰ ভিডিও বনাই আছো তো আজি মই আপলোড কৰিম তাতে চাই লবা আৰু ভালকে বুজি পাবা জুনে জুনে বুজি পোৱা নাই আৰু চাই লবা বুজি পোৱা জুনে জুনে অলৰেডি বুজি পাইছা তোমালোকেও চোৱা যাতে আৰু ক্লিয়াৰ হয় বিকজ উই আৰ গোইং টু গেট দিস ৰাউন্ডিং অফ কনসেপ্ট আপ টু ক্লাস 6 তোমালোকে এটা 3 আছে ক্লাস 4 5 6 আৰু 3 বছৰ তোমালোকে ৰাউন্ডিং অফ এই কনসেপ্টটো পঢ়িব লাগিব ঠিক আছে সো এতিয়াৰ পৰা ভালকে এই কনসেপ্টটো বুজি লোৱা সো দ্যাট তোমালোকৰ ক্লাস 4 ত তোমালোক ইজি হৈ যায় ক্লাস 5 ত ইজি হৈ যায় ঠিক আছে সো আমি এতিয়া ৰাউন্ডিং অফ নিয়ারেস্ট টু আপ টু 100 কৰিম আজি কমপ্লিট কৰিম ৰাউন্ডিং অফ সো all of you mute your audio and keep your all eyes in the board just see and understand the concept okay so first আমি last class of কি discuss কৰিছিলো মই এটা recap দিলাম সবে চাই লোৱা জুনে বুজি নোপোৱা অডিওটো মিউট কৰি ৰাখিবা সবে অডিওটো মিউট কৰি ৰাখিবা আৰু বৰ্ডত চাই থাকা আৰু জুনে বুজি নোপোৱা মোক লগালগ কবা জুনে বুজি নোপোৱা হেতি কবা ঠিক আছে অডিও মিউট কৰি ৰাখিবা আনমিউট মিউট কৰিব দিলে আনমিউট নহয় মিউট কৰি ৰাখা ঠিক আছে সো আমি ৰাউন্ডিং অফ নিয়ারেস্ট টু 10 দুই এটা এক্সাম্পল চাই লওঁ আৰু ঠিক আছে লাষ্ট ক্লাছত কৰিছিলো আমি জাস্ট দুই এটা এক্সাম্পল আৰু চাম ঠিক আছে বহুত ভাল ইন্টারেস্টিং টপিকস হয় বহুত ইন্টারেস্টিং টপিক সো আমি আৰু এবাৰ ৰাউন্ডিং অফ নিয়ারেস্ট টু 10 চাম ঠিক আছে সো মিউট কৰি লোৱা সবে মিউট কৰি লোৱা তেতিয়া ধুনীয়া লাগিব ক্লাস কৰি ওকে সো সাপোজ ৰাউন্ডিং অফ মই কালি অলৰেডি কৈছিলো ৰাউন্ডিং অফ মানে কি ৰাউন্ডিং অফ মানে all those numbers ending with the digit 0 is called rounding of numbers like 10 20 100 okay 200 1000 15000 all those numbers ending with the digit 0 is called rounding numbers যিমান বিলাক নাম্বাৰছৰ এন্ডিং নাম্বাৰ বিলাক আমাৰ 00 হয় বা 0 হয় সো সেই নাম্বাৰছ বিলাক ৰাউন্ডিং নাম্বাৰছ বুলি কয় যে এটা কোৱেশ্চন সাপোজ আমাক সুধি আমাৰ এই কোৱেশ্চনত সাপোজ আমাক সুধিছে নিয়ারেস্ট 10 ৰাউন্ড অফ আমি এটা নাম্বাৰ ললো ৰাউন্ড অফ 192 নিয়ারেস্ট টু দ্য 10 ৰাউন্ড অফ 192 নিয়ারেস্ট টু দ্য 10 ফার্স্ট টাইম মই সাপোজ 92 ললো ঠিক আছে দ্যাট মিন্স আমাক কোৱেশ্চনটোৱে কি বিচাৰিছে আমাৰ পৰা আমাক এটো ক'ব দিছে যে এই 92 এই নাম্বাৰটো নিয়ারেস্ট টু কোনটো ৰাউন্ডিং নাম্বাৰৰ হয় नियरेस्ट टू हमारा नहीं लिखना है बाबा सिर्फ देखते जाओ बोर्ड में देखते जाओ जब मैं बोलूंगा कि लिखना है तब लिखना है ठीक है ओके वेरी गुड सो ओके सो हमको क्या पूछा गया है हमको पूछा गया कि ये राउंडिंग ऑफ करो 92 को राउंडिंग ऑफ करो नियरेस्ट टेंस सो राउंडिंग ऑफ को नियरेस्ट टेंस राउंड ऑफ करने से हमको क्या मिलेगा 90 मिलेगा वेरी नाइस सो ये हमको क्या एग्जैक्टली क्या पूछा गया है 90 के सामने है और 100 के सामने है it is closest to or it is nearest to 90 or 100 it is nearest to 90 or 100 yes I know you guys know it very well just মই repeat কৰিছো revise কৰিছো just আগৰ ক্লাস তো মই just revise কৰিছো so no need to tell the answers okay so 90 এইটো 92 to কোনটো নাম্বাৰৰ ওচৰত থাকে 90 ৰ ওচৰত আছে কোনটো ৰাউন্ডিং নাম্বাৰৰ ওচৰত আছে 90 ৰ ওচৰত আছে it is 100 ৰ ওচৰত নাই
আমি জাস্ট সেই বস্তুটোৱে ক'ব লাগে হা সো আমি ইয়াতে কৰোঁতে আমাৰ দুটা কণ্ডিশ্যন পাইছিলোঁ ফাৰ্ষ্ট কণ্ডিশ্যনটো আছিল ওৱান্স ডিজিট টো আমাৰ কি হয় লেছ দেন 5 যিবিলাক নাম্বাৰছৰ ওৱান্স ডিজিটটো লেছ দেন 5 হয় সেই নাম্বাৰছবিলাক আমি কেনেকৈ সলভ কৰিছিলোঁ suppose 92 আমি আছিল তাৰে ones place to 2 is less than 5 so since 2 is less than 5 this is called since in math this symbol is called since মানে অসমীয়া যেহেতু ঠিক আছে যেহেতু 2 less than 5 হয় যে কাৰণ 2 less than 5 হয় তো কি হ'ব so ये हो गया therefore ये सिंबल को बोलते हैं therefore means so हां সেই কারণে কি হবো যেহেতু 2 less than 5 হয় ওকে the 2 less than 5 হয় মিউট কৰি রাখা তো সেই কারণে আমার কি হবো 92 টু নিয়ারেস্ট 10 কৰিলে 92 নিয়ারেস্ট 10 কৰিলে আমি কিমান পাম 92 নিয়ারেস্ট 10 কৰিলে আমি পাম 90 পাম বিকজ আমাৰ এই যেটো ডিজিট আছে ওয়ান্সৰ যেটো ডিজিট আছে সেই ডিজিটটো আমাৰ কিমান হ'ব 0 হৈ যাব and all those the remaining digits will be the same বাকি যিমান বিলাক ডিজিটস আছে আমাৰ same থাকিব this was the first condition that is ones or place or যদি less than 5 এটা নাম্বার থাকে ones or place or যদি less than 5 এটা নাম্বার থাকে তেতিয়া হলে আমি কি কৰিম ones or place to the 0 কৰি দিম আৰু ones or place to the 0 কৰি দিম বাকি যিবিলাক ডিজিটস থাকিব বাকি ডিজিটস বিলাক আমি কি কৰিম সেম ৰাখিম as it is ৰাখিম মই ওকে মই এটা কোৱেশ্চন সুধিম आंसर दिबा ठीक है এটা क्वेश्चन সুধিম কাৰোবাৰ এজনক সুধিম आंसर দিবা অকল কি আহে आंसर দিবা ঠিক আছে বাৰবি কাশ্যপ আনমিউট কৰাচোন অডিওটো বাৰবি কাশ্যপ অডিওটো আনমিউট কৰা বাৰবি এণ্ড বাজিত অডিওটো আনমিউট কৰা আৰু এইটো आंसरটো মোক দি দিয়া 104 এইটো আমি যদি রাউন্ডিং অফ নিয়ারেস্ট টু 10 কৰো কিমান পাম Sir, 140. 104 आंसर क्वेश्चन तो আছে 104 যদি নিয়ারেস্ট টু আমি 10 কৰো 100 very good 100 পাম right 100 পাম so আমি কি চাব লাগে নিয়ারেস্ট টু 10 চাব লাগে right so আমি যেতিয়া নিয়ারেস্ট টু 10 কৰি আছো তেতিয়া হলে আমি কি কৰিম only ones place চাম only the ones place to আমাৰ কি হ'ব দেখিছানে ones place to 0 হৈ যাব আৰু বাকি ৰিমেইনিং যিবিলাক ডিজিটস আছে ৰিমেইনিং ডিজিটস বিলাক সেম থাকি যাব 10 আছে 10 এ so এজ একদম very easy concept ঠিক আছে Ifiana, unmute your audio and tell me the answer. Ifiana and Bubbly. Is there Bubbly? Huh? Bubbly answer jodi. Ifiana and Bubbly unmute kora audio to unmute kora. Ifiana and Bubbly. And tell me the answer. 112. What will be the answer? Nearest 10 square. 110 very good see 110 তোমালোকে এতিয়া বুজি পাইছা আই গেছ ঠিক আছে তো 2 become 2 যেটা আমার 4 5 কে 4 হয় 2 is less than 5 so 2 will become 0 and rest of the digits will become what they will be the same rest of the digits will our same থাকিব আৰু 2 to কি হ'ব 0 হৈ যাব ones place to আমাৰ 0 হৈ যাব ঠিক আছে ক্লিয়াৰ ভেৰি গুড সবে ভালকে বুজি পাইছা এতিয়া মোক কোৱা সবে ভাল এতিয়া মোক কোৱা কোনে কোনে বুজি পোৱা নাই যদি কোনোবাই বুজি পোৱা নাই then raise your hand if someone have any doubt then raise your hand
কাৰ প্ৰবলেম আছে হাত ডাঙা ৰেজ ইউৰ হেণ্ড জাস্ট কো আনমিউট কৰি কেনে আনমিউট কৰি কৈ দিয়া মোক কাৰোবাৰ প্ৰবলেম আছে নি নিয়াৰেষ্ট টেন্স য়গব্ৰত তোমাৰ প্ৰবলেম আছে য়গব্ৰত ভাৰ্জিল তোমালোকৰ প্ৰবলেম আছে ডাউট আছে ভাৰ্জিল ডাউট আছে Yes, sir. Okay, nearest tense no আৰু য়গব্ৰত তোমাৰো ডাউট আছে নিয়াৰেষ্ট টেন্স আৰু কোনোবা আছে নেকি হা ৰেজ কৰা হা বাবলি ৰেজ কৰিছা নেকি হা আৰু কোনোবা ৰেজ কৰিছা নাই কৰা য়গব্ৰত আৰু ভাৰ্জিল ওকে নাও এগেইন সি য়গব্ৰত আৰু ভাৰ্জিল দুইটাই ধুনীয়াকৈ চাই থাকা নবুজাৰ কোনো কথাই নাই ইয়েছ অনুৰাগ তোমাৰ ডাউট আছে Nearest 100 to বুজি পোৱা নাই Okay, nearest 100 to বুজি পাম আমি এতিয়া ফার্স্ট nearest tense to clear কৰি লম সবৰে nearest tense to clear কৰি লম সবৰে everybody has to understand everyone has to understand okay so nearest tense ভাৰ্জিল and য়গব্ৰত বুজি পাবই লাগিব এবাৰ ভালকে চাই লোৱা ঠিক আছে আৰু আৰামসে বুজি পাবা একেবাৰে এই বস্তু আমি কি চাম জাস্ট ওয়ান্স প্লেস টু চেক কৰিম ওয়ান্স ডিজিট টু চেক কৰিম ওয়ান্স ডিজিট টু কি চেক কৰিম কন্ডিশন দুটা আছে whether one digit is less than 5 নে more than 5 ওয়ান্স or digit টু কি চেক কৰিম less than 5 হয় নে more than 5 হয় ওয়ান্স or digit ঠিক আছে তো এই দুটা বস্তু আমি চেক কৰিব লাগিব ওয়ান্স or প্লেস এই দুটা বস্তু ওকে সাপোজ আমি এটা এক্সাম্পল ললো সাপোজ আমি এটা এক্সাম্পল ললো 132 ওকে ভাৰ্জিল আৰু য়গব্ৰত পুৰা ধুনীয়াকৈ চাই থাকা সো 132 ইয়াতে ওয়ান্স প্লেস কোনটো এইটো ওকে ওয়ান্স প্লেসত কি আছে 2 আছে 2 to দেখিছানে 2 to 5 কে সৰু হয় নে ডাঙৰ হয় 2 to 5 কে সৰু হয় এই কন্ডিশনটো স্যাটিসফাই কৰি আছে 2 is less than 5 এই কন্ডিশনটো তো এই কন্ডিশনটো যদি হৈ আছে তেতিয়া হলে আমি কোনটো কাম প্ৰসিডিউৰ কোনটো এপ্লাই কৰিব লাগিব since 2 is less than 5 so 132 to আমাৰ কিমান হ'ব nearest to 10 কমপ্লিট কৰিলে no yes also so 132 এই যেটো 2 আছে this 2 will become 0 once or place হৈ যাব সবে মিউট কৰি ৰাখা yes যেটো once or place আছে once or place will become 0 and the rest of the digits will be the same এটা 13 আছে দেখিছানে 13 আছে তো 13 এ আহি যাব clear ভাৰ্জিল and য়গব্ৰত tell me is it clear or not ভাৰ্জিল and য়গব্ৰত Yes. ভাৰ্জিল no need to write anything just board চোৱা clear আছে নে নাই ভাৰ্জিল clear Yes. okay very good so এটো হৈ গল আমাৰ ফার্স্ট কন্ডিশন যদি নাম্বাৰটো less than 5 হয় এতিয়া মই এটা নাম্বাৰ লম যেটো নাম্বাৰ more than 5 136 suppose 136 দেখিছানে more than 5 once or place to check কৰিলে যে once or place to কি আছে 6 is more than 5 6 very nice 6 is more than 5 so 6 যেতিয়া more than 5 silent no need to answer তোমালোকক মই কোৱেশ্চন সুধিম যেতিয়া তেতিয়া আনসাৰ কৰিবা 136 আছে 136 to যেতিয়া আমি nearest to 10 কৰিম তেতিয়া কি হ'ব 6 আছে দেখিছানে this 6 will become 0 once or place to 0 হৈ যাব and বাকি ডিজিটস বিলাক কি হ'ব চাবা বাকি ডিজিটছৰ লগত কি হ'ব ইয়াৰ লগত আমাৰ 1 এটা এড হৈ যাব 13 plus 1 কিমান 14 13 plus 1 কিমান 14 clear 13 plus 1 that is 14 বুজি পাইছা 140 will be the answer okay tens of place to লগত 1 to add হৈ যাব okay বা এই গোটেই নাম্বাৰটো লগত 1 to add হৈ যাব নেকি মুখ চাব নালাগে বৰ্ডত চোৱা clear board দেখা নাই
Page number. বোর্ড দেখিছা এতিয়া Sir, page number. পেজ নাম্বাৰ নালাগে বাবা পেজ নাম্বাৰ নালাগে মই নিজে দি আছো নিয়াৰেষ্ট টু টেন্স আৰু নিয়াৰেষ্ট টু হাণ্ড্ৰেডছ আমি কৰিম পেজ নাম্বাৰ বাদ দিয়া মোক কিতাপৰ পৰা মই আমি এতিয়া ক'ব নাই ইয়াগব্ৰড এণ্ড ভাৰ্জিল বুজি পালানে Okay. Alright. So what আৰু কেটামান কোৱেশ্চন সুধিম আৰু কেটামান কোৱেশ্চন সুধিম জাস্ট তোমালোকে আনসাৰ দিবা ভাৰ্জিল এণ্ড ইয়াগব্ৰড আনমিউট ইউৰ অডিও এণ্ড টেল মি দা আনসাৰ ভাৰ্জিল এণ্ড ইয়াগব্ৰড আৰু কামবিলাক অলপ কুইকলি কৰা সো দ্যাট আমাৰ টাইমত আমি হেৰি কৰিব পাৰো গোটেই কামখিনি কৰিব পাৰো হা অলপ এক্টিভ থাকা 139 nearest to 10 যদি কৰো কিমান হ'ব only ভাৰ্জিল আৰু এতে চাও কৰ ভাৰ্জিল আৰু হেৰি কৰা ইয়াগব্ৰড 1 4 আৰু 0 তোক মই অহৰ পৰা চাই যাবা তো হৈছি কিন্তু তোক এৰ পৰা চাই যাবা কৈছো না এৰ পৰা এতে আগে 0 তো লেখা লাগে খুশি মোৰা 1 ইনকে খুশি মোৰা ভাৰ্জিল আনমিউট কৰা কি কৰি আছা আনমিউট কৰা আগত Yagobrod and Virgil, unmute your audio. 140 is the answer. Okay, Yagobrod, very good. 140 is the answer. So, তোমালোকে active থাকিব লাগিব তেতিয়া সেশনটো পাস কৰিব পাৰিম ধৰা চাই ফেলে লগে লগে ইমান তোৰ সময় লাগে লগে লগে কৈছো ফাস্ট কৰিব লাগিব ঠিক আছে Okay. Next. নালাগে বাবা মই যেতিয়া লিখিব লাগে কৈ দিম কৰি থাকছো না কথা Okay, now মই যা কুটিম কি কবা হা Ifiana, Harshad and Dixit. Ifiana, Harshad and Dixit. Three of you. 997. बोलो तो कितना होगा? এতে সাইড হইতো তাই না নাই না দেখো বিস্তারিত না ইভেন দেখো Nine 97. 910 কোনে ক'ব পাৰিবা কোৱা 1000 yes Devorsi good Devorsi good very good 10,000 900 no Ifiana Sir 1000 Devorsi good okay Ajita alright now mute 1000 now see everyone see here see the ones place is what ones place is more than 10 more than 5 ones place is more than 5 this condition so 7 is more than 5 we know that so যদি 7 টো ডাঙৰ হয় তেতিয়াহলে আমি কি কৰিব লাগিছিল ইয়াতে 1 এটা এড কৰিব লাগে ওকে সো তোমালোকে কি কৈ আছা যে তোমালোকে এই যে 1 টো এড কৰিব লাগে তোমালোকে বহুতে কি কৰা এটো 1 9 plus 1 10 আকৌ এটো 0 এনেকে কৰি দিয়া এনেকে নহয় ঠিক আছে এনেকে নহয় সো আমি কি কৰিব লাগে এই যে 1 টো আছে এই 1 টো এই ৰেষ্ট অফ দা নাম্বাৰ গুটে নাম্বাৰছ খিনি লগত এড কৰিব লাগিব যিমান আছে সিমান খিনি লগত 19 আছে 1 এড কৰিলে কিমান হ'ব 100 হ'ব ওকে 1997 সো এই যেটো 7 to 5 ত কৈ ডাঙৰ হয় সো 7 will become 0 and 1 এটা আমি এড কৰিম কত এই নাম্বাৰছ খিনি 99 ৰ লগত 1 টো এড কৰিম 99 ৰ লগত 1 এড কৰিলে কিমান পায়
100. So answer will be 1000. Answer will be 1000. Clear? Am I clear? Clear? Yes, sir. Very good. Okay, sound কোনে কব পাৰা কিমান হাল্লা হয় যিমান হাল্লা হ'ব কিমানে গম পাম কিমান বুজি পাইছা যিমান হাল্লা হয় কিমান বুজি পাম কৰিব পাৰিছা 1998 2000 okay 2000 কৈছে কোনোবাই 2000 Dixit very good Dixit 2000 और कौन बोला 2000 कीटिक भी बोल दिया 2000 बोल दिया जीवन हल्ला जुबिस्मिता बोल दिया आर्यन भी बोल दिया 2000 okay many of you said it is 2000 yes very good it is 2000 so answer is 2000 how 2000 check again so this is 8 all of you ekdom bhalke board chua this is 8 hai that is more than 5 hai 8 is more than 5 so since 8 is more than 5 so 1998 nearest to the tens kitna hoga this 8 will become 0 this 8 will become 0 then we have to add 1 to this number rest of the number logot ami ki koribo lagbo 1 eta add koribo lagbo that we have 90 we have what we have 199 plus 1 that is 200 so answer will be 2000 okay answer will be 2000 so all of you clear now sobe buji pala dia yes sir okay so yes sir that means ami last class okay very good last class of nearest to tens kenike koribo laga ami শিকিলো দেন লিখিলো nearest to tens আজি আমি nearest to 100 কৰিম আৰু কপি লিখিম কেনেকে লিখিব লাগে nearest to 100 কৰিম ভালকে চাই লোৱা ওকে মই আৰু এটা জয়েন কৰিম হা মিটিং sir এতিয়া লিখিব নালাগে যেতিয়া লিখিব কম তেতিয়া লিখিবা nearest to 100 প্ৰথমতে বৰ্ডত চাই বুজি লোৱা ফাৰ্স্ট বৰ্ডত চোৱা আৰু বুজি লোৱা তাৰ পিছত লিখিবা ঠিক আছে wait so nearest to 100 same concept সবে বৰ্ডত চোৱা মিনময় ক'ত চাই আছা বৰ্ডত চোৱা sorry not মিনময় এটো হেৰি আয়ুষ্মান ইয়াতে চোৱা বৰ্ডত so nearest to 100 suppose মই এটা example ললো example কি ললো 125 some example any random example 125 similar case and in this case also we need to say what this 125 is nearest wait baba it is wait muk kobole dia yes very good devango see moi agote bujhailom tar pisot ami question answers khelim dei etu 100 nearest to 100 kori asu ami ebar তোমালোকে আগত বুজি লোৱা সবে বুজি লোৱা কোনো আনসার কৰিব প্ৰয়োজন নাই ঠিক আছে আমি পাছত আকৌ কুইজ খেলিম অলপ পাছত কুইজ খেলিম স্যার ফার্স্ট বুজি লও nearest to 100 means what এটো আমি কব লাগে যে কোনটো রাউন্ডিং নাম্বাৰৰ ওচৰত আছে it is nearer to which rounding number and we have to know one thing that 120 yes no need to answer first answer it so এতিয়া আনসার কব নালাগে তোমালোকে আমি অলপ পাছত কুইজ খেলিম দেই এতিয়া আনসার কব নালাগে ঠিক আছে so এতিয়া জাস্ট সাইজ অফ করো 125 কোন দুটা রাউন্ডিং নাম্বাৰৰ ওচৰত আছে মাজত আছে 100 আর এফালে আছে 200 it is nearer to which two rounding numbers এফালে আছে 100 এটা সাইডে আছে 200 so it is clear that a 125 is nearer to which number 100 only so that is why if I rounding off 125 then we will get what 100 so aru bhalke koi disu 100 aru 200 or মাজত আছে তোমার 125
Okay, so এইটো চোৱা মিডল নাম্বাৰটো হৈ গ'ল 150. Okay, 125 ক'ত পৰিব ইয়াতে থাকিব 125 ঠিক আছে আমি কি লিখিলো যে 125 is nearer to 100 only not 200. 125 টো কোনটো নাম্বাৰৰ ওচৰত আছে 100 ৰ ওচৰত আছে 200 ৰ কিমান দীঘল ঠিক আছে কিমান দূৰ হৈছে কিমান ওচৰত আছে ইয়াতে 125 100 के पास है तो इसलिए 125 को हम राउंडिंग अप जब करेंगे तब हमको क्या मिलने वाला है 100 मिलने वाला है ठीक है आई गेस सबको समझ में आ गया ये प्रैक्टिकल कांसेप्ट अभी हमको करना है कैसे करना है 100 को नियरेस्ट टू 100 कैसे करना होगा वो देखो ठीक है तो फर्स्ट केस में यहाँ पे भी हमको टू कंडीशंस मिलने वाला टू टाइप्स का नंबर्स मिलने वाला है फर्स्ट हमको चेक करना है क्या क्या कौन सा डिजिट नियरेस्ट टू टेंस में हम क्या चेक कर रहे थे हम कर रहे थे सिर्फ वंस डिजिट को से यहाँ पे हमको क्या करना है टेंस डिजिट एंड वंस डिजिट मिला के जो नंबर होता है दैट मींस द लास्ट टू डिजिट्स ओके तो यहाँ पे टेंस का प्लेस एंड वंस का प्लेस दोनों को मिला के जो नंबर फॉर्म होता है वो नंबर चेक करना है दैट मींस लास्ट टू डिजिट्स चेक करना है लास्ट टू डिजिट्स ऑलराइट लास्ट टू डिजिट्स में क्या चेक करना है हमको लास्ट टू डिजिट में चेक करना है कि वेदर द लास्ट टू डिजिट इज लेस देन 50 और मोर देन 50 ये दोनों बात हमको ध्यान में रखते हुए करना है हम क्या करने वाले हैं हम चेक करने वाले हैं कि लास्ट टू डिजिट लेस देन 50 है या फिर मोर देन 50 है क्लियर सो वी विल नाउ टेक वन एग्जांपल एंड देन we will solve it suppose I am taking one example that is 129 no need to answer nobody will answer 129 हमको क्या करना है टेंस एंड वंस डिजिट चेक करना है और लास्ट टू डिजिट चेक करना है टेंस एंड वंस डिजिट और लास्ट टू डिजिट चेक हियर लास्ट टू डिजिट्स में क्या है 29 है यस 29 यस और नो नीड टू टेल द आंसर नो वन देखो यहाँ पे 29 है 29 दैट मीन लेस देन 50 है ओके अभी सोचो लेस देन 50 होने से हमको क्या करना है ठीक है कॉन्सेप्ट सेम है सिमिलर टू द टेंस ओनली ओके लेस देन 50 है हमको क्या करना होगा सिंस 29 is less than 50 so 129 nearest tens will be कितना होगा 100 कैसे पता चला क्या करना है देखो ये जो दोनों डिजिट्स है ये दो डिजिट्स को हमको क्या करना है जस्ट 0 बना देना है वंस प्लेस एंड टेंस प्लेस को हम क्या करेंगे 0 बनाएंगे ठीक है वंस प्लेस और टेंस प्लेस को हमको क्या करना है 0 करना है जैसे कि আমি কি কৰিছিলো টেন্স প্লেস আর আমি কি নিয়ারেস্ট টু টেন্স যেতিয়া কৰিছিলো তেতিয়া কি কৰিছিলো আমি অনলি ওয়ান্স অর প্লেস টু 0 কৰিছিলো এতিয়া 100 কৰি আছো কি কৰো 100 কৰিলে লাষ্টৰ দুটা ডিজিট কিয় বুলি যদি কোনা বিকজ in 100 how many zeros are there 2 zeros are there so 29 ये दोनों प्लेस को यहाँ पे 0 रखना है 0 रखना है एंड रेस्ट ऑफ द डिजिट विल बी द सेम यहाँ पे 1 है जस्ट 1 रख दो कुछ भी चेंज नहीं होने वाला ठीक है नथिंग गोइंग टू चेंज ओके सो 129 किसके पास है 100 के पास है 129 किसके पास है 100 के पास है इज इट क्लियर Is it clear? लिखना है क्या सर? नहीं लिखना है हमको तुमको लिखने को देंगे थोड़ी देर रुक लो ठीक है रुको थोड़ा ओके सबको समझ में आ गया बुझी पाला सबे Yes, sir. ओके देखो আমি আৰু এটা एग्जांपल লম আৰু কৰি যাম উইল টেক ওয়ান মোর एग्जांपल
চোৱা তোমালোকে নিজে ক'ব লাগিব এবাৰ মই एग्जांपल open for all let me see who can answer first okay सबको जल्दी आंसर देना है जितना मतलब जितना नॉइज होगा उतना हमको समझ में आएगा कि तुम लोगों को समझ में आएगा मतलब तुम्हारे जिमान हुलस्थुल কৰিব পাৰা সিমান কৰা it is open to all so just you need to tell that 136 nearest to 100 okay now silent again make some noise okay make some noise बोलो कितना होगा 1047 very good নয়েজ বেছি হোৱা নাই দ্যাট মিন্স সবে বুজি পোৱা নাই আই গেছ ওয়েট মই এটাকে সুধিম ওয়েট সবে বুজি পোৱা নাই মই গম পাব লাগিব কোনে বুজি পোৱা নাই ওয়েট সবে ক'ব নালাগে মিউট এভৰিওয়ান মই যেটা কম কি আনমিউট কৰিবা ওকে অনুৰাগ Zubismita and Ayushman. Anurag, Zubismita and Ayushman. Tell me the answer. 1147. Don't waste time quickly. 1000. Anurag, who is the 1150. If you are not very good. Okay. 1100. अनुराग एंड किसको बोला था आयुष्मान आर्यन सब कुछ देख लो एक बार देख लो देखो यहाँ पे क्या है ये हमको क्या चेक करना वी आर डूइंग नियरेस्ट टू हंड्रेड्स में क्या करना होता है हंड्रेड्स में কি কৰিব লাগে আমি দুটা ডিজিট চেক কৰিব লাগে লাস্ট টু ডিজিট চেক কৰিব লাগে 4 and 7 47 আমি কৰিছিলো what we are doing okay 1147 maximum বুজি পাই গলা 1100 okay no need to answer ako quiz session korim ami অলপ পাছত quiz session korim জলদি বুজিবা 1147 since 47 is less than 50 হয় so we have to make this two digits 0 and 0 ami এই দুটা digit just 0 or 0 করে দিম then rest of the digits will be the same 1 rest of the digits ji আছে as it is আহি যাব okay so ami nearest to 10,000 ami জিবলাক number less than 50 হয় কৰিব শিকিলো এতিয়া আমি জিবলাক number more than 50 হয় আমি কেনেকৈ কৰিম চাও so suppose আমি এটা number হলো 100 suppose 256 no need to answer nobody will answer not just first check concept समझ लो 100 nearest to 100 करना है क्या देखना है लास्ट टू डिजिट्स देखना है लास्ट टू डिजिट्स में क्या देखना है लास्ट का टोटल डिजिट और की सम हमें लास्ट का टोटल डिजिट 56 की सम whether it is less than 50 or more than 50 yes it is more than 50 because it is 56 okay since it is 50 more than 50 okay no need to answer আমি কুইজ কৰিম সবে বুজি লও তাৰ পিছত কুইজ কৰিম দেই 56 আছে so 56 more than 50 হয় we know it okay যেহেতু 56 more than 50 হয় so আমি কি কৰিম it is more than 50 so আমি কি কৰিম চাবা জাস্ট এই যে দুটা ডিজিট আছে these two digits will be 00 wait Sir 151 to cube.
Hello? Wait. Yes, what is the 56. 56 is greater than 50. Just আমি কি করিম এই লাস্টৰ ডিজিট দুটা আমি 00 কৰিম and যেহেতু আমাৰ 56 greater than 50 so আমি কি কৰিম as it is similar to the tens আমি কি হ'ব আমাৰ ইয়াতে কি হ'ব 200 300 1 এটা add হ'ব ইয়াতে 1 2 plus 1 3 oh 3000 নহয় 3000 अरे 3000 কেনেকৈ হ'ব it is 256 300 so বুজি লোৱা চোৱা তোমালোকক এটা কথা সদায় মন কৰিবা কিবা কোৱাৰ আগত আমি ভালকে শুনিব লাগিব কিবা কোৱাৰ আগত আমি ভালকে শুনিব লাগিব বুজিব লাগিব তাৰ পাছত ক'ব লাগিব দেই তো আমি এগেইন আৰু এটা এক্সাম্পল ল'ম তাৰ পাছত কুইজ কৰিম কোনো আনসাৰ ক'ব নালাগে জাস্ট শুনি যোৱা okay suppose 1952 ইয়াতে আমি কি চেক কৰিম লাস্ট টু ডিজিট চেক কৰিম লাস্ট টু ডিজিটত কি চেক কৰিম লেস দেন 50 নে মোর দেন 50 চেক কৰিম okay it is what more than 50 52 is more than 50 52 is more than 50 okay so since 52 is more than 50 we will just make these two digits 0 and 0 আমি এই ডিজিট দুটা কি করে দিম এই ডিজিট দুটা আমি কি করে দিম 0 0 করে দিম আর যে দুটা रेस्ट ऑफ द नंबर्स यानी কি আছে 19 रेस्ट ऑफ द नंबर्स जो भी होता है यहाँ पे जो भी होता है रेस्ट ऑफ द नंबर 19 वहां पे हमको क्या करना है 1 ऐड करना है बाकी रेस्ट ऑफ जी नंबर से ताते আমি 1 ऐड করি 19 plus 1 20 that is all together this will become 2000 only okay I think it is clear now yes so first এতিয়া তোমালোকে লিখিব লাগিব দেই এতিয়া তোমালোকে লিখিব লাগিব okay all of you write down এতিয়া লিখিব লাগিব questions will be like round off nearest to the 100 all of you write down in your note round off nearest to the 100 eta koi example lolo since Sir, side please. yes round off nearest to the 100 since 25 is less than 50 therefore 125 Sir, लिख रहा है. ऑब्वियसली लिखना है बोल दिया एक बार क्या करते रहते हो तुम लोग हाँ एक बार बोल दिया मैंने এবার কই দিলো তোমালোকে শুনি না থাকে কিও ভালকে 125 nearest to is equals to Sir, side please. wait তোমালোকক মই যেতিয়া হোমৱৰ্ক কৰিব দিম হা ইউ জাস্ট নিড টু ৰাইট লাইক দিস অনলি এনেকে কৰিবা এনেকে তোমালোকে এক্সামটো কৰিব লাগিব এনেকে তোমালোকে হোমৱৰ্কটো কৰিব লাগিব ক্লাছ কপিত এনেকে নোট কৰিব লাগিব ঠিক আছে
Write down quickly. Don't waste much time. Sir, finish. Finish? Okay. Finish. No, finish. Sir, Jaldi. Sir, लिखा ना. Jaldi. Sir, Jaldi please. लिखा. You cannot take so much time. You cannot take so much time. Finish. Sir, Okay. no. Okay. लिखो. जल्दी लिखो. Sir, finish. Okay. No need to tell me. Just हम मैं आगे लोग टाइम दिसी जल्दी जल्दी करा. আমি ইয়ার পাছত আৰু এটা কৰি তাৰপিছত কুইজ কৰিম. জলদি কৰা. Sir, no, finish. দেখাবো আমার. Not finish. জলদি Sir, লিখো, no, জলদি লিখো. finish. Okay. Finish. So I will run now. I guess all of you have done. So now I will give Okay, one sir. more. I will give one more. Just you need to write it. Now question number 2. Question number 2. Huh? Just अकल यार पर लिखिबा हा. एकिनि अकल लिखिबा ना लागे. एकिनि अकल लिखिबा ना लागे. देई. Question number 2. 999. हाँ 99999 ठीक है सर 99999 কেনেকে দিম মই চাবা এক্সাম্পলটো হ্যাঁ সিন্স সেম বস্তু আমি কি চেক কৰিব লাগে 99 yes মই বক্সত লিখি ৰেখো কৈ আছো লিখিব লাগিব लिखना है ठीक है आओ सबको राइट जस्ट राइट नोट डाउन 9,999 just we will check last two digits that means 99 is more Sir, than this. लिखिब লাগিব. Yes लिखना है ये वाला नहीं लिखना है सिर्फ यहाँ से लिखो अभी nearest to ये वाला लिखो अभी okay 99 is nearest to greater than 50 therefore 9,999 9,999 nearest to 100 Sir, please. wait टाइप ले दूंगा तो लिखूंगा कैसे 9,999 nearest to 100 is equals to कितना होगा देखो यहाँ पे 99 जो है 99 क्या हो जाएगा 00 हो जाएगा अगेन सिंस ये 99 है मोर देन 50 है वी हैव टू ऐड 1 टू दिस नंबर हमें ये नंबर तो लगभग 2000. यस वेरी गुड देवांगो हाँ इट विल बी 99 plus 1 100 so again 2 zeros put कर दो 10,000 will be the answer okay 10,000 will be the answer जिसको भी समझ में नहीं आया वो क्या करना है वो बोल देना है ठीक है 50 पॉइंट समझ में वैसे 4 minutes. okay nice Done. Are finished. done
সবে ভিডিঅ' অন কৰা তোমালোকে ভিডিঅ'ছবিলাক অন কৰি ৰাখিবা Side please. অফ কিয় কৰি থোৱা মই বুজি নাপাওঁ ইমান দিনৰ পাছত আহিছা এটা প্লেটফৰ্ম পাইছা Sir done. চবলৈকে একেলগে কৰিব চাই থাকিব লাগে য়েছ হৰ্ষদ Sir done. কি খবৰ Al. ভাল ডান্স কৰিছানে নাই Korishu. তুমি মোক ডান্স কেতিয়া দেখাবা হা ডান্স কেতিয়া দেখাবা মোক দেখাবানে নাই Okay. কি অ'কে Ham job. ডান্স কৰি কোনে ডান্স কৰিব পাৰা ডান্স কৰি মোলৈ ভিডিঅ' পঠাই দিবা অ'কে ঘৰত কিবা কিবি কৰি থাকিবা চবে এনেই বহি নাথাকিবা হৈ গ'ল हो गया Yes, sir. ओके Sir, I have finished. फिनिश नाउ होमवर्क लिख लो होमवर्क राउंडिंग ऑफ नियरेस्ट tens and 100 yes nearest tens to কৰিব লাগিব 100 to কৰিব লাগিব ঠিক আছে nearest tens to কৰিব লাগিব 100 to কৰিব লাগিব सर हाँ नहीं करा ये तो मैसेज का डिटेल्स को अलग लाएगा कोई नहीं इलेवन ट्वेंटी पूरा दिया है Sir, অলপমান টেন্স টো বুজাই দিয়ক অলপ বুজি পা নাই পল্লৱ দাস ভিডিঅ'টো অন কৰা পল্লৱ টেন্স বুজি পোৱা নাই 100 টো বুজি পাইছা Yes. 100 টো নিচিনাই ঠিক আছে 100 টো নিচিনাই মই বুজাই আছো ৰবা এক সেকেন্ড So 100 ৰ নিচিনাই suppose মই পল্লৱ চাই যোৱা হা 97 টো মই কৰি আছো ঠিক আছে ওপৰত কৰিছো চাবা 97 টো কৰিছো tens টো ইয়ে নিয়াৰেষ্ট টো যেতিয়া tens কৰিম তেতিয়া পল্লৱৰ নাম আই গেছ পল্লৱ নহয় তোমাক মই দেখা নাই কোন হয় ঠিক আছে so 97 আছে 97 নিয়াৰেষ্ট টো যেতিয়া আমি tens কৰিম তেতিয়া চাবা আমি অকল ones ৰ ডিজিট টো চাম এই ডিজিট টো চাম ইয়াৰে কি আছে 7 কি হয় নিয়াৰ 7 হৈ গ'ল তোমাৰ more than 5 7 টো কি বুলি চাম আমি more than 5 নে less than 5 হয় এইটো চাম ঠিক আছে 7 টো কি হয় more than 5 so 7 যদি more than 5 হয় তেতিয়া আমি কি কৰিম প্ৰথমতে এই ones ৰ প্লেস টো আমি Sir, finished. very good ones ৰ প্লেস টো আমি 0 কৰিম and আমি 1 এটা এড কৰিম এই নাম্বাৰটো rest of যি মানে এটা সাইডে নাম্বার না থাকক আমি কি কৰিম এড কৰিম 1 এটা কিয় এড কৰিছো বিকজ এই ones plus 2 more than 5 হয় so 9 plus 1 it is 10 okay এনেকে আমি 10 years tens কৰিম
আৰু যদি সাপোজ এই ওয়ান্স প্লেসটো যদি আমাৰ লেস দেন 5 হয় লেস দেন যদি 5 হয় তেতিয়া হলে ওয়ান্সৰ প্লেসটো 0 হৈ যাব বাকিবোৰ সেম থাকিব একো চেঞ্জ নহয় সো 90 ওকে এটো লিখিব নালাগে ৰে এটো মই অকল ফলোৱাৰ কাৰণে দিছিলো ঠিক আছে সো এখিনি হোমৱৰ্ক তোমালোকে আৰু এখিনি হোমৱৰ্ক কৰি লবা আজি কুইজ কৰিম বুলি ভাবিছিলো বাট আজি কুইজ নকৰো মই নেক্সট ক্লাছত এটা কুইজ সেশন ৰাখিম 10 মিনিটৰ কাৰণে দেই ঠিক আছে আজি এৰিব লাগিব মোৰ বেলেগ এটা ক্লাছ আছে ঠিক আছে অলৰেডি মোৰ লেট হৈ গ'ল 5 মিনিটস ইয়েস Sir. Okay, sir. ইয়েস Sir. Sir, অকল টেনশন ল'ব লাগিব ন দুটা ডিজিট আছে No, ওকে এটা তোমালোকে এটা 100 সেট কৰিবলৈ টান পাবা নেকি এটা হ'ব দে এটা 10 সেটে কৰিবা ঠিক আছে ये 10 में ही करना ये 10 में ही करना है ना 100 नियरेस्ट 100 বাকি বিলাক নিয়ৰেষ্ট 10 আৰু 100 দুইটাতে কৰিবা 10 আৰু 100 দুইটাতে কৰিবা ये 100 से नियरेस्ट 100 करने से ये 100 ही होगा ठीक है यस दिव्यम बोलो यस Sir, ये समझ में नहीं आया कौन सा वाला 100 का 100 का बाबा 100 का क्या करना होता है 100 का मोर देन 50 और लेस देन 50 ये दिखना है ओके 100 में क्या देखना है एक नंबर मोर देन 50 है कि लेस देन 50 है ये देखना है ठीक है सपोज मैंने 193 एक नंबर ले लिया ये नंबर का लास्ट टू डिजिट कौन सा वाला है ये वाला है 93 लेस देन 100 है या फिर मोर देन 100 है सॉरी 50 है ये वाला ये देखना है ठीक है 93 देखो जी 93 क्या है मोर देन 50 है तो मोर देन 50 होने से हमको क्या करना होता है हमको नेक्स्ट जो डिजिट होता है यहाँ पे तो वहां पे हमको 1 ऐड करना होता है ठीक है तो 93 ये दोनों डिजिट को क्या हो जाएगा ये दोनों डिजिट क्या हो जाएगा 00 हो जाएगा ठीक है 93 नियरेस्ट 100 करने से क्या हो जाएगा ये दो प्लेसेस 10 एंड 1 प्लेस दोनों प्लेस क्या हो जाएगा 00 हो जाएगा एंड रेस्ट ऑफ द डिजिट्स में क्या होगा ये रेस्ट ऑफ द डिजिट्स में ये यहाँ पे एक 1 ऐड हो जाएगा 1 प्लस 1 दैट इज 2 हो जाएगा 200 will be the answer 193 is nearest to 200 ओके सो ऐसे होता है अगर यहाँ पे देखो यहाँ पे सपोज यहाँ पे क्या हो गया यहाँ पे लेस देन 50 एक कोई भी एक नंबर हुआ कि जो वो लेस देन 50 है 33 133 सपोज तो 133 होने से देखो ये लेस देन 50 है तो यहाँ पे क्या हो जाएगा दो जीरो आ जाएगा यहाँ पे ठीक है ये दोनों प्लेस 00 हो जाएगा बाकी जो डिजिट होगा बाकी डिजिट वो रिमेन सेम एज इट इज रहेगा 100 will be the answer 133 nearest to 100 is equals to 133 अगर किसी को भी कुछ भी समझ में नहीं आया हो go through the PDF that I have shared to you মই তোমালোকক যিখন PDF দিছিলো সেই PDF খন চাবা ভালকে পঢ়িবা কোৱেশ্চনে নাই তোমালোকে বুজি পাবই লাগিব পাবাই ঠিক আছে and still যদি কিবা doubt আছে then you can call me WhatsApp me anytime anywhere okay so আজি মই এৰি ইমানতে বাই বাই ফৰ নাও আজি মই তোমালোক সবকে মাতিবই নোৱাৰিলো দেই টাইম নাই দেখিছানে বহুত টাইম গুচি গ'ল মোৰ অলৰেডি so bye bye next time আৰু all of you bye bye see you in the next class keep enjoying keep practicing and be well be happy bye bye all of you see you in the next class bye bye